तो है गाइस, बैक टू माय न्यू ब्लॉग। तो फाइनली गाइस आज फिर से एक न्यू ब्लॉग आया। और न्यू ब्लॉग क्या है क्या नहीं है आपको मैं बताऊंगा। और न्यू ब्लॉग जो होने वाला है सर वो बहुत मज़ेदार होने वाला है। तो किस लिए मज़ेदार होगा किस लिए मैं आपको डिटेल में बताऊंगा, आप लोग देखते रहना। तो इस बार मेरा लैंग्वेज चेंज होने वाला है, तो आप लोग लैंग्वेज चेंज हो गया बोल के आप लोग बुरा नहीं मानना। तो आप लोग दिखाऊंगा मैं कौन सा वीडियो में आपको बताना चाह रहा हूँ। तो गाइस हमारा असम में जो अभी चल रहा है झूमर आदिवासी का रिहर्सल डांस, तो वही आप लोगों को मैं बताने के लिए वीडियो लाया। तो मेरे आदिवासी भाई के लिए ये वीडियो है। तो आपलोगे जिमान हो पारे इमान মোক সাপোর্ট কৰিব ভিডিও দেখি পিনি। और ভিডিও দেখিলে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নপাহৰিব। তো গাইজ আজি হ'ল আমাৰ আসামৰ ঝুমৰ আদিবাসী যোনটো ৰিহাৰ্চেল চলি আছে ইমান দিন পৰা। তো সেইটো আজি আমাৰ প্ৰগ্ৰাম আছিলে আমাৰ গুৱাহাটী, তাৰিখ হ'ল আমাৰ 24 ফেব্ৰুৱাৰী। তো সেইদিনা আমাৰ গুৱাহাটীৰ যোনটো প্ৰগ্ৰাম আছে সেইটো আমাৰ হ'বলৈ গৈছে। তো আমাৰ যিমানখিনি আদিবাসী ল'ৰা আছে তো যাব আৰু দেখিব কেনেকুৱা ভিডিঅ' লাগিব, কেনেকুৱা ডান্স আছে, কেনেকুৱা হ'ব আপোনালোকে চাব তাত গৈ পিনি। আৰু ভাল লাগিলে আমাক ক'ব আৰু কমেণ্টকেইটা দিব আৰু যিমান হ'ব আমাকো অকণমান দেখাবলৈ কৰিব। কিন্তু আমি বোলেতো কি হ'ল আমি আছোঁ বাহিৰতে, তো আমিতো চাব নোৱাৰিম। তো আপোনালোকে যিমানো দেখি পাব সিমানটো আমাকো দেখাবলৈ কোচিছ কৰিব। তো মই মানে ভাবিছোঁ ইয়াৰ পৰা যিমানটো হ'লেও দেখাব পাৰিম সিমানটো মই আপোনালোকে দেখাবলৈ লৈছোঁ। তো আপোনালোকে ভিডিঅ' দেখক, তাৰপিছত আপোনাক ক'ব কেনেকুৱা লাগিছে, তাৰপিছত মই আপোনাক বাঁশির সুর শুনি কদমের ডালে বসি, বাঁশির সুর শুনি কদমের ডালে বসি। রাধা রাধা কৃষ্ণ বাজাই বাঁশি মনে ভরিব হে গাগরি সামলা যে মরি। আপোনালোকে দেখিলে চাগে ভিডিঅ', তো দেখি পিনে আপোনালোকক ভাল লাগিলে। তো ইয়াত দুইটা ভিডিঅ' আছে, এটা আছে আমাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ আছে আৰু এটা হ'ল আমাৰ নকাচাৰী হাই স্কুলৰ যোনটো ষ্টেডিয়াম হয় ফুটবল খেলৰ ষ্টেডিয়াম, তাতে আমাৰ ফিল্ডত হৈ আছে। আপোনালোকে দেখিলে চাগে ভিডিঅ' কেনেকুৱা লাগিছে। তো কমেণ্ট ছেকশ্যন বতাব আপোনালোকে কেনেকুৱা লাগিলে ভিডিঅ'। তো এনেকুৱা ভিডিঅ' আপোনাৰ লগত মই চেষ্টা কৰি থাকিম ভিডিঅ' আপোনালোকে এনেকুৱা ভিডিঅ' আনিবলৈ সদায়। তো কিমানকেইটা ভাল লাগিলে আপোনাক দেখি পিনি কমেণ্ট ছেকশ্যনত ক'ব আপোনালোকে। তো আৰু কি ক'ম আপোনালোকে একো বুজি পোৱা নাই, মই ইমান দিন পৰা ভিডিঅ' বনোৱা নাই একো নাই। তো চাব আপোনালোকে আৰু 24 তাৰিখ আপোনালোকে যাব, পাহৰি নাযাব। তাত আপোনালোকে গুৱাহাটীত গৈ পিনি খুব এনজয় কৰিব আপোনাৰ চব। তো থেংক ইউ চব। তো গাইজ সেইটো ৰেকৰ্ড আমাৰ বনিবলৈ গৈ আছে আমাৰ অসমৰ 8,000 চাহ বাগানৰ গাঁৱৰ সেইটো ৰেকৰ্ড এতিয়া বনিবলৈ গৈছে। আৰু নাচনি হ'ল 8,000 নাচনি, ইমানকেইটা নাচনি আমাৰ গাঁৱৰ ৰেকৰ্ড বনাবলৈ গৈছে অসমত। আপোনালোকে ছাপোৰ্ট কৰিবতো লাগিব ন। তো যিমান ছাপোৰ্ট কৰিব পাৰে আপোনালোকে গুৱাহাটী গৈ পিনি আপোনালোকে চাব আৰু খুব এনজয় কৰিব আপোনালোকে। ভিডিঅ' কাৰণে এইটোৱে আমাৰ অসমৰ যিমানকেইটা নাচনি আছে, আমাৰ যিমানখিনি মা ভাইটি ককাই আছে চবক আমাৰ ফালে ধন্যবাদ জনাইছোঁ। আৰু যিমানখিনি আছে আপোনালোকে ভালকৈ নাচিব আৰু ভালকৈ অসমৰ নামটো। তো ইমান দূৰে মোৰ ফালৰ পৰা থেংক ইউ আৰু বেষ্ট অফ লাক।